হেল্ল' ষ্টুডেণ্টছ HSSC 2025লৈ মাত্ৰ যিহেতু আৰু কেইদিনমান আছে গতিকে এই কেইদিনত আমি ইংলিছ ছাবজেক্টটো কিদৰে পঢ়িম তো এই কেইদিনত আমি কিদৰে পঢ়িব লাগিব কি পঢ়িব লাগিব কি পঢ়িব নালাগিব আৰু কিদৰে পঢ়িলে আমাৰ এক্সামত ভাল নম্বৰে পাব পাৰিম সেইখিনি কথা আমি ডিছকাছ কৰিম যে কিদৰে শ্বৰ্ট টাইমত আমি কম পঢ়ি আমি এটা ভাল নম্বৰ লাভ কৰিব পাৰিম ইংলিছত সেইখিনি কথা আমি ডিছকাছ কৰিব গৈ আছোঁ তহঁতে আমি জানো যে এইবাৰ দুটা পাৰ্টত আহিব এটা হৈছে MCQ পাৰ্ট আৰু এটা আছে ৰিটেন পাৰ্ট আৰু দুটাতে আমি বেলেগ বেলেগকৈ পাছ কৰিব লাগিব এতিয়া MCQখিনি পিছত ডিছকাছ কৰিম যে MCQ কিদৰে পঢ়িবা কিদৰে কেনেকৈ পঢ়িব লাগিব তো তাৰ আগতে আমি ডিছকাছ কৰি লওঁ যে আমি একচুৱেলি মানে বাকী প্ৰ'জ মানে আমাৰ যোনখিনি ৰিটেন আছে সেইখিনিৰ কাৰণে আমি কিদৰে পঢ়িম এতিয়া চোৱা প্ৰ'জ প্ৰথমে ডিছকাছ কৰি লৈছোঁ প্ৰত্যেকটা ইয়াতে ছাবজেক্ট প্ৰত্যেকটা যোনটো চেপ্টাৰ আছে ধৰা এই লেটাৰ টু গড হওক নেলছন মেণ্ডেলা হওক বা কুৰ্গ হওক বা টি ফৰ্ম আছাম হওক সেই গোটেইকেইটাৰ চামাৰি তোমালোকে জনাটো খুবেই প্ৰয়োজন যদি তোমালোকে চামাৰি জানা তেতিয়া তোমালোকে যিকোনো কুৱেশ্যন আহিলে এটেম্প কৰিব পাৰিবা তো প্ৰথম কাম আমাৰ কি হ'ব প্ৰত্যেকটা চেপ্টাৰৰ চামাৰি বুজাটো লগতে তোমালোকে পয়েট্ৰি ছেকশ্যনৰ পয়েম যোনবিলাক আছে সেইবিলাক চামাৰি তোমালোকে কমপ্লিট কৰি ল'বা ওৱান শ্বট ভিডিঅ' চাব পাৰা ইউটিউবত এভেইলেবল আছে তোমালোকে সেইখিনি চামাৰি চাই ল'ব পাৰা আৰু মোৰ তাত যোনখিনি মই চামাৰি বুজোৱা আছে সেইখিনি লিংকখিনি মই ডেছক্ৰিপশ্যনত দি দিম তো এতিয়া কি হ'ব বস্তুখিনি চামাৰিটো বুজাৰ পিছত এতিয়া ধৰি লোৱা মই এক্সাম্পল হিচাপে লেটাৰ টু গড লৈছোঁ যে তুমি চামাৰি বুজিলা চামাৰি বুজাৰ পিছত তোমালোকে কি কৰিবা এই লেটাৰ টু গডৰ পিছত গডৰ পৰা যিহেতু MCQটো আহিবই চামাৰি বুজাৰ লগে লগে সেই MCQখিনি পাৰ হৈ যাবা লগতে কি কৰিব লাগিব আমাৰ তোমালোকৰ কুৱেশ্যন বেংক নিশ্চয় আছে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন যিবিলাক আহি আছে প্ৰায় আমাৰ সেইবিলাক কুৱেশ্যনে ৰিপিট হয় তোমালোকে যদি কুৱেশ্যন বেংকৰ সেই 2 মাৰ্কছৰ কুৱেশ্যনবিলাক এবাৰ চাই লোৱা তাৰ পৰাই কিন্তু আহিব হয়তো কুৱেশ্যনটো টাইপটো চেঞ্জ কৰিব হয়তো কুৱেশ্যনটো অলপ বেলেগকৈ দিব পাৰে কিন্তু কুৱেশ্যনটো বুজি ল'লে তোমালোকে দেখিবা যে যোনবিলাক আমাৰ প্ৰিভিয়াছ ইয়েৰ আহি গৈ আছে এই লেটাৰ টু গডৰ পৰা বা যিকোনো ইয়াত যোনবিলাক চেপ্টাৰ আছে সেই গোটেইবিলাক চেপ্টাৰ একে কথা তো সেইবিলাক যোনবিলাক প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আহিছে 2 মাৰ্কছৰ সেইবিলাকে ৰিপিট হৈ থাকিব অলপ বেলেগকৈ দিব পাৰে প্ৰশ্নটো অলপ বুজিব লাগিব সেইটো কাৰণে তো তুমি তেনেকৈ তোমালোকে প্ৰথমতে চামাৰি কমপ্লিট কৰা চামাৰি কমপ্লিট কৰিবলৈ বেছি সময় নালাগে তোমালোকে যদি হাৰ্ডলি 3 বা 4 ঘণ্টা লাগিব গোটেইখিনি চামাৰি বুজিবলৈ আৰু হয়তো কমো লাগিব পাৰে কিন্তু চামাৰিটো বুজা বা চেপ্টাৰটো বুজা কিন্তু খুবেই ইম্পৰ্টেণ্ট যদি চামাৰি বুজা নহ'লে ওৱান লাইন বাই লাইন এক্সপ্লেনেশ্যন তোমালোকে চাব পাৰা এতিয়া এইখিনি কৰাৰ পিছত আৰু 5 দিন যিহেতু আমাৰ হাতত আছে গতিকে আমি লাইন বাই লাইন যদি বুজিব চেষ্টা কৰোঁ ধুনীয়াকৈ বুজিব পাৰিম আৰু লাইন বাই লাইন বুজিলে কি হ'ব আমাৰ MCQখিনি আমাৰ ক্লিয়াৰ হৈ যাব যিকোনো MCQ আহিলে তাৰপৰা আমি পাৰিম হৈ গ'ল কথা তো এইখিনি চালোঁ এই লেটাৰ টু গডৰ চোৱা হৈ গ'ল নেলছন মেণ্ডেলা এই দুটা চেপ্টাৰ আৰু এটা আছে আমাৰ মেডাম ৰাইজা পাছ তো এই দুটা চেপ্টাৰৰ 2 মাৰ্কছৰ কুৱেশ্যন বহুত আছে গতিকে অলপ তোমালোকে এই তিনিটা চেপ্টাৰ অকণ হাৰ্ড ৱৰ্ক কৰিব লাগিব নেক্সট আছে আমাৰ গ্লিম্পাছ অফ ইণ্ডিয়া কুৰ্গ এণ্ড টি ফৰ্ম আছাম তো কুৰ্গ আৰু টি ফৰ্ম আছামৰ এই দুটা চেপ্টাৰ আমি যদি চাওঁ 2 মাৰ্কছৰ কুৱেশ্যন মানে আৰু এটা 3 মাৰ্কছ আহে চাগে এই টি ফৰ্ম আছামৰ পৰা তো এইকেইটা কুৱেশ্যন বেছি নাই তাত কুৱেশ্যন ক'বলৈ গ'লে ধৰা এনেকৈ যদি আমি চাওঁ টি ফৰ্ম আছামৰ কথা কওঁ টি ফৰ্ম আছামৰ লিমিটেড কুৱেশ্যন বেছি কিমান ওলাব 4-5টা বা 5-6টামান ওলাব লাইক তোমালোকৰ ডেছক্ৰাইব দ্য চিনেৰী আউটছাইড অফ দ্য ট্ৰেইন তাৰপিছত ডেছক্ৰাইব 2 লেজেণ্ড অফ ৰিলেটেড টু টি হয়নে ঢেকীয়াবাৰী টি গাৰ্ডেনৰ বিষয়ে আহিব পাৰে তো সেইখিনি বেছি নাই 4-5টা কুৱেশ্যন চালে টি ফৰ্ম আছাম ক্লিয়াৰ হৈ যায় ঠিক তেনেকৈ কুৰ্গৰো কিন্তু ঠিক তেনেকৈ কেইটামান কুৱেশ্যন আছে 5-6টামান কুৱেশ্যন আছে তাত সেই 5-6টা কুৱেশ্যন পঢ়িলে তোমালোকৰ ধুনীয়াকৈ কুৰ্গো ক্লিয়াৰ হৈ যাব কিন্তু আমি হাৰ্ড ৱৰ্ক ক'ত কৰিব লাগিব লেটাৰ টু গড নেলছন মেণ্ডেলা লেটাৰ টু গুডতো তোমালোকৰ কিন্তু চাবা বেছি কুৱেশ্যন নাই তাত কেইটামান কুৱেশ্যন আছে কিন্তু আৰু হেৰিটো মেডাম ৰাইজা বাছতো কিন্তু ইমান কুৱেশ্যন নাই 2 মাৰ্কছৰ খুব লিমিটেড আছে কিন্তু আমাৰ বেছি ক'ত চাব লাগিব নেলছন মেণ্ডেলা তো নেলছন মেণ্ডেলাৰ কাৰণে আমি ভালদৰে পঢ়িব লাগিব তাৰপৰা কি কুৱেশ্যন আছে সেইখিনি আমি ফ'ল' কৰিব লাগিব তো নেলছন মেণ্ডেলাৰ বহুতো ইনচাইট কুৱেশ্যনো আহে সেইখিনি তোমালোকে অলপ হাৰ্ড ৱৰ্ক কৰিবা নেলছন মেণ্ডেলাত এতিয়া পয়েট্ৰি ছেকশ্যন তো পয়েট্ৰি ছেকশ্যন মই কৈছোঁ অলৰেডি যে পয়েট্ৰি চামাৰি বুজি ল'বা দেই পয়েমৰ চামাৰি বুজিবা তো ইয়াতে পয়েমটো যিকোনো পয়েমৰ আমি যদি এনেকৈ পয়েম পঢ়িব যাওঁ সেই পয়েম পঢ়োঁতে কিন্তু অলপ বুজি পোৱাত দিগদাৰ হয় গতিকে তোমালোকে কি কৰিবা এই পয়েমৰ চামাৰিখিনি বুজিব ট্ৰাই কৰিবা চামাৰিখিনি বুজিলে গোটেই পয়েমটো আমি বুজিয়ে গ'লোঁ হৈ গ'ল গোটেইখিনি তেনেকৈ চোৱা এই টাইগাৰ ইন দ্য জুত আমি চাওঁ বেছিভাগ কি আহিব 1 মাৰ্কছৰ কুৱেশ্যনে আহে হয় এতিয়া তোমালোকৰ চাবা টাইগাৰ ইন দ্য জুৰ পৰা 1 মাৰ্কছৰ বেছি আহে হয়নে 2 মাৰ্কছৰ হাৰ্ডলি আহে তাতে কিন্তু 2 মাৰ্কছৰ কেইটামান আছে পয়েট্ৰি ছেকশ্যনত আমি চাওঁ 2 মাৰ্কছৰ খুব কম আছে আমাণ্ডা 2 মাৰ্কছৰ লাইক ৱাই আমাণ্ডা 1 to become কি আছে ৰপঞ্জল আছিলে হয়নে
তাৰপিছত সেইখিনি এনেকুৱা কুৱেশ্যন 2 মাৰ্কছৰ খুব কম আছে এনিমেলছৰো ধৰা এনিমেলছৰ 2 মাৰ্কছত তেনেকৈ কুৱেশ্যন নাই হয়নে ইয়াতে 1 মাৰ্কছৰে আহে এনিমেলছৰ বেছিকৈ তাৰপিছতে আমি চাব লাগিব দ্য বল পয়েমতো তোমালোকৰ 1 মাৰ্কছৰ গোটেইখিনি আহিব 2 মাৰ্কছৰ নাহে দ্য টেল অফ দ্য কাষ্টাৰ্ড ড্ৰেগন তাতো কেইটামান লিমিটেড কুৱেশ্যন আছে যেনেকৈ ডেছক্ৰাইব ফিজিকেল ফিচাৰ্ছ অফ দ্য ড্ৰেগন তাৰপিছত পাইৰেট আহে হয়নে পাছত ডেছক্ৰাইব দ্য ফাইট বিটুইন পাইৰেট এণ্ড দ্য কাষ্টাৰ্ড অ'কে তো এইখিনি আছিলে কি কিছুমান কমন কুৱেশ্যন খুব ইজিলি তোমালোকে কৰিব পাৰে কেইটামান কুৱেশ্যন আৰু কেইটামানৰ পৰা তো ইয়াত 1 মাৰ্কছৰ কুৱেশ্যন নাহে 2 মাৰ্কছৰ নাহে অলপ জাষ্ট 2024 যোনখন প্ৰশ্ন আছে তাত এবাৰ চাই ল'বা যে ক'ৰ পৰা 2 মাৰ্কছৰ আহিছিলে সেইকেইটা চেপ্টাৰ অকণ যদি 2 মাৰ্কছৰ চাই যোৱা তেতিয়াও কিন্তু তোমালোকৰ হৈ যাব তো ধুনীয়াকৈ তোমালোকে কিন্তু 35 ছেকশ্যনটো খুব ইজিলি তোমালোকে বুজি ল'ব লাগিব মানে খুব ইজিলি তাতে মাৰ্কছ উঠাব পাৰিবা তো জাষ্ট তোমালোকে প্ৰথমতে চামাৰি পঢ়িবা আৰু তাৰপিছত ক'ৰ পৰা 2 মাৰ্কছৰ আহে তাৰপৰা অকণ পঢ়ি ল'লেই হ'ল সেইখিনি কুৱেশ্যন ৰিপিটেড আহিয়ে থাকে তাৰপিছত ছাপ্লিমেণ্টাৰী তো ছাপ্লিমেণ্টাৰী মই 2টা চেপ্টাৰ তোমালোকক দিছিলোঁ 4টা চেপ্টাৰ এতিয়া যিহেতু পঢ়া সময় নাই তোমালোকে 2টা চেপ্টাৰ ইয়াৰ পৰা চাব পাৰা মিডনাইট ভিজিটাৰ আৰু ফুটপ্ৰিণ্টছ উইদাউট ফিট তো এই 2 চেপ্টাৰ কি কমন কুৱেশ্যন আহিব পাৰে তাৰ বিষয়ে এটা ভিডিঅ' দিয়া হৈ আছিলে সেই ভিডিঅ'টো যদি চোৱা নাই তোমালোকে মই ডেছক্ৰিপশ্যন লিংক দি দিম সেইটোত গৈ পেলাই তোমালোকে চাই ল'ব পাৰিবা তো ইয়াতো কিছুমান ৰিপিটেড কুৱেশ্যন আহে জাষ্ট আমি কুৱেশ্যনটো বুজিব লাগে খুব ইজিলি আমি ইয়াতে ধুনীয়াকৈ নম্বৰ পাব পাৰিম ইয়াতে যিটো 14 মাৰ্কছ আহে গতিকে খুব ইজিলি আমি ইয়াৰ পৰা কিন্তু পাব পাৰিম আৰু ইয়াতো তোমালোকে কি কৰিবা কুৱেশ্যন পঢ়াৰ আগতে তোমালোকে যোন 2টা চেপ্টাৰ পঢ়া হয়তো তোমালোকে মিডনাইট ভিজিটাৰ বা ফুটপ্ৰিণ্টছ উইদাউট পঢ়িব পাৰা বা তোমালোকে কুৱেশ্যন অফ ট্ৰাষ্ট বা হেক ড্ৰাইভাৰ পঢ়িব পাৰা তোমালোকৰ যি ইচ্ছা তোমালোকে 2টা বাচিব লাগিব তো তাৰে কিন্তু পঢ়াৰ আগত কুৱেশ্যনবিলাক পঢ়াৰ আগত তোমালোকে চামাৰিটো বুজি ল'বা বা লাইন বাই লাইন এক্সপ্লেনেশ্যন তোমালোকে চালেও কিন্তু ধুনীয়াকৈ হৈ যাব কিন্তু প্ৰথমতে সেইখিনি বুজি লৈ তাৰপিছত কুৱেশ্যন আনচাৰ পঢ়িবা নেক্সট আহিছে ৰিডিং কম্প্ৰিহেনশ্যন 2 প'ৰ্ছ পেছেজ তো ইয়াতে পেছেজ কি ক'ম আৰু তো পেছেজটো তোমালোকে চিন পেছেজটো পাৰিবাই কাৰণ গোটেইখিনি আমি পঢ়াৰ পৰা আহে গতিকে চিন পেছেজটো আমি ধুনীয়াকৈ পাৰি যাম কিন্তু প্ৰব্লেম আমাৰ ক'ত হ'ব প্ৰব্লেম আমাৰ কেতিয়া হয় আনচিন পেছেজত তো চিন পেছেজৰ 5 মাৰ্কছ আহিব আৰু আনচিন পেছেজৰ 5 মাৰ্কছ আহিব আনচিন পেছেজ মানে হৈছে য'ৰ পৰা তোমাৰ এটা পেৰেগ্ৰাফ উঠাই দিব আহি পেলাই তোমালোকক তাৰপৰা কুৱেশ্যন সুধিব তো মানে আনচিন পেছেজ কিদৰে কৰে সেইটোৰ ওপৰত অলৰেডি ভিডিঅ' আছে মই ডেছক্ৰিপশ্যন লিংক দি দিম গোটেইটো প্লে লিষ্ট বনাই পেলাই তোমালোকক দি দিম কি ইম্পৰ্টেণ্ট হয় গোটেইখিনি তোমালোকে ভিডিঅ' চাই ল'বা তোমালোকৰ কাৰণে ধুনীয়াকৈ হৈ যাব এতিয়া আহিছোঁ গ্ৰামাৰ ছেকশ্যনলৈ তো গ্ৰামাৰ ছেকশ্যনত চাবা তোমালোকে ট্ৰান্সলেশ্যনৰ কথা কৈছোঁ চ' ট্ৰান্সলেশ্যন কিদৰে কৰিব লাগিব বা কিছুমান কমন ট্ৰান্সলেশ্যন মই তোমালোকৰ এই প্লেলিষ্টটো দি দিম ডেছক্ৰিপশ্যনত পাই যাবা তাতে কিছুমান মই লিংক দি দিম তাত সেইখিনি চালি লৈ তোমালোকৰ হৈ যাব নেক্সট আহিছোঁ আমি গ্ৰামাৰ ছেকশ্যনলৈ তো গ্ৰামাৰ ছেকশ্যনত কি হৈছে ইয়াতে টেন্স ভইচ নেৰেশ্যন প্ৰিপজিশ্যন ইয়াত গোটেইখিনি ভিডিঅ' আমাৰ তাত অলৰেডি বনোৱা হৈ আছে বহুতো ছাত্ৰ ছাত্ৰীয়ে আগতো চাইছিলে তেওঁলোকে বহুত উপকৃতও হৈছে গতিকে সেই ভিডিঅ'খিনি তোমালোকে যদি চাই লোৱা তোমালোকৰ সেই টপিকখিনি ক্লিয়াৰ হৈ যাবা আৰু তোমালোকে এইকেইদিন যি পঢ়িবা এই 5-6 দিন যি পঢ়ি আছা তো এইকেইদিন পঢ়োঁতে তোমালোকে যদি অলপ যোনবিলাক টেষ্ট পেপাৰ ওলাইছে অলৰেডি তো তাৰ পৰা তোমালোকে কেইটামান কুৱেশ্যন প্ৰেক্টিছ কৰি যোৱা গ্ৰামাৰ প্ৰেক্টিছ কৰি যোৱা তেন্তে তোমালোকে বেছি লাভান্বিত হ'ব পাৰিবা প্ৰথমতে এই ভিডিঅ' চাই পেলাই তাৰপিছত যদি তোমালোকে প্ৰেক্টিছ কৰা তোমালোকৰ বেছি লাভ হ'ব তাৰপিছতে ইয়াতে আছে আমাৰ ৰিপৰ্ট ৰাইটিং আৰু ষ্টৰি ৰাইটিং বা এছে ৰাইটিং ৰিপৰ্ট ৰাইটিং বা লেটাৰ ৰাইটিং তো ৰিপৰ্ট কিদৰে লিখে এছে কিদৰে লিখে সেইখিনি বুজি লোৱা এতিয়া যিহেতু বেছি পঢ়া সময় নাই গতিকে ৰিপৰ্টটো কিদৰে লিখে সেইটো বুজি লৈ তোমালোকে যদি কেইটামান ৰিপৰ্ট প্ৰেক্টিছ কৰি যোৱা তোমালোকে ৰিপৰ্ট ৰাইটিঙো কিন্তু ক্লিয়াৰ হৈ যাব লগতে ষ্টৰি কিদৰে লিখে সেইখিনি জানি পেলাই যদি তোমালোকে ষ্টৰি প্ৰেক্টিছ কৰা তো তোমালোকৰ ষ্টৰি ৰাইটিঙো ক্লিয়াৰ হয় তোমালোকে 2টামান প্ৰেক্টিছ কৰি গ'লেই তোমালোকৰ আইডিয়া এটা আহি যাব যে কিদৰে ষ্টৰি লিখিব লাগে তো তেনেদৰে তোমালোকে ধুনীয়াকৈ ষ্টৰি লিখি থৈ আহিব পাৰিবা তো এইখিনি আমি ডিছকাছ কৰোঁ ৰিটেন ছেকশ্যনৰ কথা এতিয়া কিছুমান বস্তু আমি লক্ষ্য কৰিব লাগিব MCQৰ ক্ষেত্ৰত দেই তো MCQৰ ক্ষেত্ৰত আমি যদি চামাৰি গোটেইটো বুজিব লাগিব অলৰেডি মই ক'লোঁ যে গোটেই চেপ্টাৰ চামাৰি বুজাৰ লগে লগে তাৰ ইনচাইট কুৱেশ্যন দিলে আমি পাৰি যাম লাইন বাই লাইন যদি চোৱা আৰু বেছি ভাল হয় তো তাৰোপৰি আমি কিছুমান বস্তু আমি আৰু চাব লাগিব কি লাইক পয়েমৰ ক্ষেত্ৰত দেই পয়েমৰ ক্ষেত্ৰত তোমালোকে কি কৰিবা কিছুমান টান ৱৰ্ডছ পয়েমটো পঢ়ি পেলাই চাবা যে যোনবিলাক ৱৰ্ড বুজি পালা সেইখিনি কিবা লৈ মাথা মাৰিব নালাগে কিন্তু যোনবিলাক ৱৰ্ড তোমালোকে বুজি পোৱা নাই তাৰ ৱৰ্ডৰ মিনিংটো তোমালোকে ডিক্সনেৰী মেলি চাই যাবা তো ইয়াতে আমানডা চেপ্টাৰ মই ধৰিলোঁ স্লাউচিং তো স্লাউচিং ৱৰ্ডটো মই মিনিং নাজানো মই কি কৰিম ডিক্সনেৰীটো মেলি পেলাই তাত চাম হৈ গ'ল তো এইবিলাক নজনা ৱৰ্ডৰে তোমালোকে এনে জনা ৱৰ্ডবিলাকৰ যদি তোমালোকৰ চিনোনিয়ামছ বা এণ্টনিয়ামছ দিয়ে তোমালোকে ধুনীয়াকৈ পাৰিবা কিন্তু এই যে মিনিং নুবুজা ৱৰ্ডৰ যেতিয়া চিনোনিয়ামছ বা এণ্টনিয়ামছ দিয়ে তেতিয়া কিন্তু প্ৰব্লেম হয় গতিকে তোমালোকে এইবিলাক যোনবিলাক নজনা ৱৰ্ড পাবা মানে চেপ্টাৰবিলাক পঢ়ি যাওঁতে সেই নজনা ৱৰ্ডৰ যেতিয়া তোমালোকে মিনিংটো বুজি ল'বা তেতিয়া তাৰপৰা তোমালোকে চিনোনিয়ামছ আৰু এণ্টনিয়ামছবিলাক কিন্তু ধুনীয়াকৈ কৰিব পাৰিবা গতিকে সেইটো মাষ্ট যে তোমালোকে নজনা ৱৰ্ডবিলাক কৰিবই লাগিব
তাৰোপৰি পাঠৰ যোনবিলাক দেখিছা তোমালোকে গ্ল'চাৰী বুলি লিখা থাকে তাতো ৱৰ্ড মিনিং দিয়া থাকে এই ৱৰ্ড মিনিঙৰ পৰা কিন্তু কুৱেশ্যন বহুত আহে তোমালোকে যদি পয়েট্ৰি ছেকশ্যনত যোৱা ৱৰ্ড মিনিঙৰ পৰা বহুত কুৱেশ্যন আহে গতিকে এই ৱৰ্ড মিনিংবিলাক চোৱাটো কিন্তু খুবেই প্ৰয়োজন কাৰণ ইয়াৰ পৰা আহিবই তো কমন একদম আহিবই ইয়াৰ পৰা তাৰোপৰি পয়েট্ৰি ছেকশ্যনৰ ক্ষেত্ৰত এনেধৰণৰ চাবা তোমালোকে ইয়াতে লিখা থাকে যেনেকৈ হোৱাট ইজ বালাড তো এনেধৰণৰ প্ৰত্যেকটা পয়েমতে আছে চাবা তোমালোকে হা তো ভালদৰে এইখিনি চাই ল'বা লগতে পয়েটৰ যোনটো হেৰি আছে ইন্ট্ৰডাকশ্যন আছে সেইখিনি চোৱাটো প্ৰয়োজন কাৰণ তাৰ পৰা বহুতো কুৱেশ্যন আহে গতিকে সেইখিনি তোমালোকে চাবই লাগিব মাষ্ট তাৰোপৰি তাতে পয়েটৰ নাম কেইটামান পয়েম আছে ন তোমালোকে পয়েমবিলাকৰ পয়েটৰ নামবিলাক মুখস্থ কৰি ল'বা কাৰণ তাৰ পৰা এটা কুৱেশ্যন আহিবই হা কোন হয় পয়েট তাৰ পৰা এটা কুৱেশ্যন কমনে ধৰি লোৱা তোমালোকে আহিবই তাৰপিছতে তোমালোকে ইয়াত চোৱা ইয়াতো অকল পয়েম নহয় আমাৰ প্ৰ'জ ছেকশ্যনতো কিন্তু তেনেকৈ ৱৰ্ড মিনিং থাকে তো সেই ৱৰ্ড মিনিংবিলাক চাব লাগিব আৰু লগতে প্ৰ'জ ছেকশ্যনো যিদৰে পয়েট্ৰি ছেকশ্যনৰ মই ক'লোঁ যে চেপ্টাৰ ৱাইজ যিবিলাক ৱৰ্ড মিনিং তোমালোকে নাজানা সেই ৱৰ্ড মিনিংবিলাক পুজি ল'লে তোমালোকৰ কিন্তু তাৰ পৰাই বহুতো আহি যাব কুৱেশ্যন তাৰ পৰাই বহুত আহে ৱৰ্ড মিনিঙৰ পৰা এটা ৱৰ্ড দি দিয়ে তাৰ পৰা মিনিং আমাক বিচাৰে তো সেই ৱৰ্ডবিলাক বুজি ল'লে আমাৰ কিন্তু বহুতো নম্বৰ তাৰ পৰা আহিব MCQত বিশেষকৈ MCQত সেইখিনি আমাৰ দৰকাৰ হ'ব তো এইকেইদিনতে মই সেইখিনি কথাই ক'লোঁ যে তোমালোকে প্ৰথমতে ছামাৰী বুজা তাৰপিছত কুৱেশ্যন এনচাৰ্ছ পঢ়া আৰু তাৰ পৰা ৱৰ্ড মিনিং পঢ়া আৰু তাৰ লগত যি আছে ইন্ট্ৰডাকশ্যন হয় পয়েটৰ আৰু বেলেগ বেলেগ যি আছে আনুষংগিক সেই বস্তুবিলাকৰ লগত চাই ল'লে মই ভাবোঁ যে এই 5 দিন যদি তোমালোকে ভালদৰে কষ্ট কৰা তোমালোকে কিন্তু এতিয়াও চান্স আছে যে 80+ পোৱাৰ এতিয়াও তোমালোকে চান্স আছে জাষ্ট অলপ কষ্ট কৰিব লাগিব এই 5 দিন ইংলিছক লৈ আৰু বাদ বাকী মই যিমানখিনি মানে ধৰা গ্ৰামাৰ ছেকশ্যন হওক বা ছামাৰী হওক বা বেলেগ বেলেগ যি ইম্পৰ্টেণ্ট আছে HSLC 2025ৰ ইংলিছৰ ক্ষেত্ৰত সেই গোটেইখিনি মই প্লে'লিষ্ট এটা প্ৰভাইড কৰি দিম তোমালোকে লিংকত মানে ডেছক্ৰিপশ্যনত গৈ তাত প্লে'লিষ্টৰ লিংকটো পাই যাবা তাত গৈ তোমালোকে চাব পাৰিবা সেই ভিডিঅ'বোৰ আৰু মই কৈছোঁ অলৰেডি যে এই 5 দিন যিদৰে তোমালোকে প্ৰেক্টিছ কৰিবা মানে এইখিনি পঢ়াৰ লগতে প্ৰেক্টিছো দৰকাৰ যদি তোমালোকৰ টেষ্ট পেপাৰ আছে টেষ্ট পেপাৰ তোমালোকে প্ৰেক্টিছ কৰিবই লাগিব 5 দিনত কমচে কম 5টা ডিষ্ট্ৰিক্ট তোমালোকে প্ৰেক্টিছ কৰিব লাগিব ইংলিছৰ আৰু যদিহে তোমালোকে মানে টেষ্ট পেপাৰ নাই তোমালোকে আমাৰ তাৰ পৰা বাই কৰিব পাৰা আমাৰ এপটো তোমালোকে জানাই তো সেই এপত গৈ পেলাই তোমালোকে বাই কৰিব পাৰা নোটছ ছেকশ্যনত যাবা তাতে HSLC টেষ্ট পেপাৰ বুলি লিখা আছে তাত গৈ পেলাই তোমালোকে বিভিন্ন ডিষ্ট্ৰিক্টৰ টেষ্ট পেপাৰ পাই যাবা আৰু লগতে মক ছেকশ্যনত গ'লে তোমালোকে HSLC মক টেষ্ট বুলি আছে তাতো তোমালোকে মক টেষ্টো দিব পাৰিবা সেই দুটা মাত্ৰ 99 ৰুপিজত তোমালোকে বাই কৰিব পাৰা ডেছক্ৰিপশ্যনত মই সেই এপৰ লিংকটো দি দিম তোমালোকে এপত গৈ পেলাই এইখিনি প্ৰেক্টিছ কৰিব পাৰা আৰু তোমালোকৰ এক্সামৰ কাৰণে ইংলিছৰ ক্ষেত্ৰত এটা ভাল নম্বৰ তোমালোকে ধুনীয়াকৈ পাব পাৰা তো ইংলিছৰ নহয় আমাৰ এপত ইংলিছ ছ'চিয়েল ছায়েন্স আৰু ইংলিছ ছ'চিয়েল ছায়েন্স মেথছ আৰু ছায়েন্স এই গোটেই 4টা চেপ্টাৰ আছে 4টা চেপ্টাৰৰ গোটেইখিনি কুৱেশ্যন এনচাৰ লগতে মক টেষ্ট গোটেইখিনি মাত্ৰ 99 ৰুপিজত দিয়া হৈ আছে তো এতিয়াই যোৱা আৰু পঢ়া ষ্টাৰ্ট কৰা তো আজিৰ ভিডিঅ'তে শেষ কৰিলোঁ কিপ ৱাচিং কেলাৰ